আজিৰ ভিডিঅ'টোত 6 চি অনুশীলনী 6 চিৰ প্ৰশ্নৰ উত্তৰবিলাক এই ভিডিঅ'টোত দিয়া হ'ব। অনুশীলনী 6 চি এই কোৱেশ্চন কেইটাৰ আনসাৰ এই ভিডিঅ'ৰ যোগেদি পাই যাবা। ইয়াতে আছিলে তলৰ প্ৰতিটো পৰীক্ষাৰ ফলাফল লিখা। ইয়াতে লিখি দিছোঁ তলৰ প্ৰতিটো পৰীক্ষাৰ ফলাফল। এটা মুদ্ৰা এবাৰ টচ কৰা হ'ল। এটা মুদ্ৰা এবাৰ টচ কৰিলে মুন্ডাক এই আখৰে বুজা হয় আৰু পুছক টেল, হেড আৰু টেল। গতিকে এইচ বা টি। গতিকে ফলৰ সংখ্যা 2, যেহেতু দুটা হৈছে এইচ বা এইচ আছিলে আৰু এটা টি আছিলে। আৰু 2 নম্বৰটো আছিলে দুটা মুদ্ৰা একেলগে টচ কৰা হ'ল। ইয়াতে আনসাৰখিনি লিখি দিছোঁ। এটা আছিলে 2 নম্বৰ, এটা আছিলে 3 নম্বৰ। এটা মুদ্ৰা 3বাৰ টচ কৰা হ'ল। দুই নম্বৰ কোৱেশ্চন আছিলে নিশ্চিত ঘটনা কাক বলে, এটা উদাহৰণ দিয়া। এটা পৰীক্ষাৰ সৈতে জড়িত এটা ঘটনা ই, এটা নিশ্চিত ঘটনা বলা হয়। ধৰি লওক যিকোনো এটা পৰীক্ষাৰ সৈতে জড়িত থাকে ই এটা ঘটনা, যদিহে পি এইটো ই আছে, পি ব্ৰেকেট ইকুৱেল টু 1 হয়, তেনেহ'লে এটা ঘটনা নিশ্চিত ঘটনা হ'ব 1। যেনে এটা লুডুগুটি এবাৰ দলীয় পৰীক্ষাটোৰ সৈতে জড়িত কেইটামান নিশ্চিত ঘটনা: 6 বা 6তকৈ সৰু সংখ্যা পোৱা ঘটনা, যুগ্ম বা অযুগ্ম সংখ্যা পোৱা ঘটনা। এইটো উদাহৰণ দিব পাৰা আৰু কাক বোলেখিনি এইখিনি লিখিব। অসম্ভৱ ঘটনা কাক বোলে? এটা পৰীক্ষাৰ সৈতে জড়িত এটা ঘটনা ইক এটা অসম্ভৱ ঘটনা বোলা হয়, যদিহে পি ই ইকুৱেল টু 0 হয়। যেনে এটা লুডুগুটি এবাৰ দলীয় পৰীক্ষাটোৰ সৈতে জড়িত কিছুমান অসম্ভৱ ঘটনা হ'ল: 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা, 1তকৈ সৰু সংখ্যা পোৱা ঘটনা, 10ৰে বিভাজ্য সংখ্যা পোৱা ঘটনা ইত্যাদি। এতিয়া 4 নম্বৰটো কোৱেশ্চনত আছিলে এইটো। 4 নম্বৰটো আছিলে এটা মোনাত সমান আকাৰৰ কিছুমান বল আছে। ইয়াৰে 6টা বগা, 5টা হালধীয়া আৰু বাকী 8টা সেউজীয়া ৰঙৰ। মোনাখনৰ পৰা এটা বল যাদৃচ্ছিকভাৱে উলিয়াই আনিলে বলটো বগা হোৱাৰ সম্ভাৱিতা উলিওৱা আৰু এটা আছিলে হালধীয়া হোৱাৰ সম্ভাৱিতা উলিওৱা। এইটো এনচাৰটো কৈ দিছোঁ, ইয়াতে বুজাই দি আছোঁ। সমাধানটো চাবা। এটা মোনাত সমান আকাৰৰ কিছুমান বল আছে। ইয়াৰে বগা 6টা, হালধীয়া 5টা, সেউজীয়া 8টা। মুঠ বলৰ সংখ্যা এতিয়া গোটেইকেইটা যোগ কৰিব লাগিব। 6 + 5 + 8 টোটালে 19টা হ'ব। মোনাখনৰ পৰা এটা বল যাদৃচ্ছিকভাৱে উলিয়াই অনা পৰীক্ষাটোৰ ফলাফল হ'ব কেইটা? 19টা। এতিয়া চাবা, বগা হোৱাৰ সম্ভাৱিতা উলিওৱা। 1 নম্বৰটো আছিলে কি? 4 1 নম্বৰটো বগা হোৱাৰ সম্ভাৱিতা উলিওৱা। এইটো ধৰা হ'ল উলিয়াই অনা বলটো বগা হোৱাৰ ঘটনাটো E1। ইৰ পক্ষে থকা ফলৰ সংখ্যা পি, এইটো আছিলে E1। এতিয়া E1ৰ পক্ষে থকা ফলৰ সংখ্যা বাই কৰিব লাগিব পৰীক্ষাটোৰ মুঠ ফলৰ সংখ্যা। এতিয়া E1ৰ পক্ষত কি আছিলে? 6 আছিলে, যিহেতু 6টা বল আছিলে, বগা বলটো 6টা আছিলে। আৰু পৰীক্ষাটোৰ মুঠ ফলাফল কিমান আছিলে? 19 আছিলে, ইয়াতে 19। এইটো এনচাৰ হ'ল 1 নম্বৰৰ। ঠিক তেনেকৈ 4 2 নম্বৰটো এনেদৰে কৰিবা। উলিয়াই অনা বলটোৰ ইয়াতে ইটো লিখিবা, ইটোৰ পক্ষে থকা ফলৰ সংখ্যা। ইয়াতে ইটোৰ পক্ষে থকা ফলৰ সংখ্যা, পৰীক্ষাটোৰ মুঠ ফলৰ সংখ্যা। এতিয়া পৰীক্ষাটোৰ ইটোৰ পক্ষে ইয়াতে E1 আছিলে, ইয়াতে অকল E2 হ'ব। এতিয়া গোটেইকেইটা 6 + 8, যিহেতু এইটো বগা, এইটো 8 আছিলে সেউজীয়া, প্লাছ কৰিলে 14 হ'ব, 14/90। এইটো 4 2 নম্বৰটো। চ' বাকীখিনি ইয়াতে 5 নম্বৰটো আছিলে 6 7 8 9। এইখিনি যদি নোৱাৰা কমেণ্ট বক্সত জনাই দিবা, নেক্সট ভিডিঅ'ত তোমালোকক কৰাই দিম। চ'
আজি ইমানলৈকে সামৰিছোঁ।